বুলডজাৰৰ ৰাজনীতিটো তেওঁলোকে ৰাজনৈতিক কাৰণত অসমতো প্ৰচলন কৰিব বিচাৰিছিল, যাৰ বিষয়ে বটদ্ৰৱাত এতিয়া মুখ ঠেকেচা খাইছে। কাজিৰঙাৰ পৰা বাংলাদেশীৰ আগ্ৰাসন হয় বুলি কোৱাৰ পিছত কাজিৰঙাত যিসকলক উচ্ছেদ কৰিছিলে 2016 চনত তেওঁলোকক ক্ষতিপূৰণ দিবলগীয়া হৈছে। সেই গতিকে চৰকাৰক সাম্প্ৰদায়িকভাৱে যি ৰাজনীতি কৰি আছে আৰু অসমৰ জনগণক সাম্প্ৰদায়িকভাৱে বিভাজন কৰিব বিচাৰি আছে, তাৰ আৰু কোনো ধৰণৰ যাতে পদক্ষেপ তেওঁলোকে গ্ৰহণ নকৰে আৰু যি সুশাসন প্ৰকৃততে হ'ব লাগে, শ্লোগানত নহয়, সেইটো কৰিবলৈ দাবী জনাইছোঁ। আৰু থানাৰতো চাওক, মই আৰক্ষী প্ৰশাসনে আজিকালি মুখ্যমন্ত্ৰী মহোদয় বেলেগ বেলেগ কামত ব্যস্ত আছে কাৰণে তেখেতে বোধকৈ টুইট নিদিয়ে, আৰু টুইট নিদিয়ে কাৰণে DGPও টুইট নিদিয়ে। কিন্তু আপোনালোকে জানেই, আজি কিছুদিন আগত ডিব্ৰুগড়ত এগৰাকী মহিলা আৰক্ষীক কেনেকুৱা নৃশংসভাৱে এজন ৰাজনৈতিকভাৱে নিযুক্তপ্ৰাপ্ত, তেওঁ কোনো ৰাইজৰ সমৰ্থনপ্ৰাপ্ত নহয়, বিজেপি দলৰ আশীষধন্য এজন জনগোষ্ঠীয় নেতাই কেনেকৈ মহিলা আৰক্ষীক অত্যাচাৰ কৰি এতিয়াও মুক্তভাৱে বিচৰণ কৰি আছে। সেই ঘটনা, অসমৰ বিভিন্ন অঞ্চলত হোৱা নাৰীৰ অপৰাধজনিত ঘটনা, আৰু এই শেহতীয়াকৈ যিটো আপোনালোকে লখিমপুৰত ক'লে, সেই গতিকে অসম আৰক্ষীত অৰাজকতা চলি আছে আৰু দুৰ্ভাগ্যজনক। বহু ভাল বিষয়া আছে, কিন্তু তেওঁলোকক ভালকৈ কাম কৰিবলৈ সুযোগ দিয়া নাই। ৰাজনীতি সকলো ক্ষেত্ৰতে কৰি আছে, যিটো এতিয়া জলজটকৈ স্পষ্টও হৈছে। এজন আৰক্ষী বিষয়াক বিহাৰত টিকেট দিম বুলি মুখ্যমন্ত্ৰীয়ে উৎসাহ জ্বলাই পদত্যাগ কৰাইছিল বুলিও এতিয়া মুকলিকৈ IPS বিষয়াজনে অভিযোগ দিছে। সেই গতিকে ৰাজনীতিকৰণ খুব হৈ আছে, যিটো দুৰ্ভাগ্যজনক। আৰু বিষয়াসকলকো মই অনুৰোধ জনাওঁ, তেওঁলোকে যেন ৰাজনীতিকৰ নেতাসকলৰ কথা মতে দেশৰ সংবিধান ভংগ কৰা কোনো কাম নকৰে। বিজেপি দেখিবলৈ পোৱা গৈছে অশোক শৰ্মাৰ যিটো বিষয়, কালি তেওঁ কাৰণ দৰ্শাই জাননী প্ৰত্যুত্তৰ দিছে, বহুকেইটা বিস্ফোৰণ ঘটাইছে। আমিও সন্দেহ কৰোঁ যে যি গতিত ৰাইজক চেপা দি আছে, যেনেধৰণেৰে জনগণক কেঁচি লৈ পেলাই পকেট খালী কৰাই আছে চৰকাৰখনে, কৰ কাটলৰ ক্ষেত্ৰতে হওক বা অন্যান্য ধৰণেৰে যেনেকুৱা হেঁচা দিছে, ঋণ লৈ যেনেকৈ ৰাজ্যখনৰ কিছুমান আঁচনি যিবিলাক জৰুৰী নহয়, প্ৰকৃততে কৃষি খণ্ডৰ উন্নয়ন হ'ব লাগে, আত্মনিৰ্ভৰ খণ্ডৰ উন্নয়ন হ'ব লাগে, কিন্তু পেঞ্চন পোৱাৰ ব্যৱস্থা কৰা নিচিনাকৈ সকলো মানুহকে টকা পইচা দি ভোট কিনাৰ আঁচনি চলাই আছে। এইবিলাক কাৰণতে আগন্তুক সময়ত ৰাইজে বৰ্তমানৰ চৰকাৰখন যে প্ৰত্যাখ্যান কৰিব ই নিশ্চিত। আৰু যিসকলে সোঁতত উটি যোৱা নাই, মোৰ বিশ্বাস অশোক শৰ্মা শুনা পাইছিলোঁ এজন RSSৰ পুৰণা কৰ্মী, মৃণাল শইকীয়াৰ কথাও তেনেকৈ শুনিছিলোঁ, ৰাজেন গোহাঁইৰ কথাও তেনেকৈ শুনিছিলোঁ, জয়ন্ত দাসৰ কথাও তেনেকৈ শুনিছিলোঁ, তেওঁৰ কথাখিনি পঢ়িছিলোঁ। তেওঁলোকে যিবিলাক অভিযোগ দিছে, মই ভাবোঁ তেওঁলোকৰ নিজ দলৰ মজিয়াত এইবিলাকো আলোচনা হৈ তেখেতসকলে শক্তিশালী দল হিচাপে থাকক। আমি শাসন কৰিলে তেওঁলোকে শক্তিশালী বিৰোধী হওক, তেওঁলোকৰ মাজত বিভাজন হ'ব নালাগে, এইটোৱে কামনা কৰোঁ। ইংগিতটো কি হয়? লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাই নাই, বহুত ভাল হ'বও পাৰে বিজেপিৰ, তেনে সময়ত বিজেপিৰ ভাল হ'ব বুলি কোনেও বিশ্বাস নকৰে। বিজেপি নেতাসকলেও বিজেপিৰ ভাল হ'ব বুলি বিশ্বাস নকৰে, আৰু সেইকাৰণেই তেওঁলোকৰ কথা কেনেকৈ আমি কওঁ যে জিভাত হাড় দি নাথাকে, সেইকাৰণে লুটিয়াব পাৰি জিভাখন। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি হাৰত জিভা লুটিয়াইছে, আমাৰ মুখ্যমন্ত্ৰীয়ে যি হাৰত অসমত এটা বক্তব্য ৰাখে, অসমৰ বাহিৰত গ'লে কেনেকুৱা বক্তব্য ৰাখে, এইখিনি দেখা পাইছোঁ। তাৰপিছত যে বিজেপিয়ে কি কয়, পানীত পৰা মানুহে যেনেকৈ কিবা গছৰ খুঁটাডালকো লৈ বাচিব বিচাৰে, তেনেকুৱা এটা অৱস্থা হৈছে বুলি মনে ধৰিছে। আৰু সেই গতিকে ৰাইজে বিজেপিক যিটো মানস ৰবীনৰ গান এটা আছে নেকি, শিক্ষা দিব যেন লাগিছে। আৰু কিন্তু তেনে সময়তে ধৰক আপুনি যিকেইজন নাম উল্লেখ কৰিলে, অশোক শৰ্মা হওক, মৃণাল শইকীয়া হওক, সকলোৱে ক'ৰবাত নহয় ক'ৰবাত মুকলিকৈ ওলাই আহিছে, অসন্তুষ্টি প্ৰকাশ কৰিছে। কিহৰ ইংগিত দিছে বিজেপিত? চাগে এটা আলোচনা হ'ব মই ভাবোঁ, কাৰণ তেওঁলোকৰ যিখিনি কথা, তেওঁলোকৰ কথাখিনি পঢ়িয়ে মই দেখা পাইছোঁ যে তেখেতসকলে বৰ্তমানৰ নেতৃত্ব বা বৰ্তমানৰ তেখেতসকলৰ দলৰ বিভিন্ন নেতাৰ লগত এটা সমন্বয় ৰাখিব পৰা নাই।
নপুৰণিৰ সংঘাত বুলি যিটো ডিনাই কৰিছিলে তেওঁলোকে, নপুৰণিৰ সংঘাত থকাটো স্পষ্ট হৈ পৰিছে আৰু ইয়ে দলক ক্ষতি কৰিব। আমাৰ দলতো তেনেকুৱা হৈছিলে এটা সময়ত 2001 চনৰ পৰা আমি যেতিয়া বহুদিনৰ মূৰত শাসনলৈ আহিছিলোঁ, আমাৰ দলৰ কৰ্মীসকলৰ যথেষ্ট উৎসাহ উদ্দীপনা আছিলে। দ্বিতীয়বাৰত আমাৰ আসন কমিছিল আপোনালোকে জানে, আৰু আমাৰ দলৰ কৰ্মীসকলেও নিজকে কিছু অৱজ্ঞা কৰাহেন অনুভৱ কৰিছিল, আৰু তৃতীয়বাৰত বিদ্ৰোহ হৈ পেলাই কি হ'ল আপোনালোকে জানে আজি ক'ত আমি আছোঁ। সেই গতিকে তেওঁলোকৰো তেনেকুৱাই কিছুমান লক্ষণ দেখা পাইছোঁ। এইটো ৰাজনীতিত গৃহকন্দল ক'ৰবাত আপোনালোকৰ সহযোগত বেছিকৈ ডাঙৰ হৈ যায়, ক'ৰবাত লুকাই থাকে। সেইটো চব দলতে হয়। মই তো এনেকুৱা কোনো ৰাজনৈতিক দল দেখা নাই, আঞ্চলিক হওক বা সৰ্বভাৰতীয়, য'ত নেতৃত্বৰ সংঘাত হোৱা নাই। সংঘাত হয় নাই, দিচাঙৰ মিটিঙৰ কথাটো কংগ্ৰেছৰ নহয়, সেইটো সৰ্বদলীয় আছিলে। আমি কংগ্ৰেছ দলৰ মিটিং কৰি আছোঁ, এইটো সঁচা কথা। আমি ক'ত আমি ভুল কৰিলোঁ, ক'ত আমি ৰাইজে আমাক কি কাৰণে সমৰ্থন কৰিলে, এইবিলাক আমি জুখিবলৈ চাইছোঁ মানুহৰ মনবিলাক দলৰ কৰ্মীসকলৰ লগত আলোচনা কৰি। এতিয়ালৈকে ওলাইছে, মই এতিয়া নাম ক'বলৈ দিগদাৰ, বিভিন্ন ব্যক্তিক বজাৰ ঘাটে লগ পালে, ৰাজহুৱা কাৰোবাৰ শ্ৰাদ্ধত গ'লে, ক'ৰবাত দোকানত গ'লে কয় মই যোৰহাটলৈ গৈছিলোঁ গৌৰৱ গগৈক ভোট দিবলৈ বুলি, গুৱাহাটীত থকা মানুহবিলাকে কয় যাক গুৱাহাটীত আছে। ঠিক তেনেকৈ দুলীয়াজানৰ পৰাও মানুহ আহিছিলে, ইয়াত ভোটৰ দিনাখন অলপ চাইছিলোঁ, তেওঁলোকে কৈছে যে আমি এবাৰ কংগ্ৰেছক ভোট দিবলৈ ছুটি লৈ আহিছোঁ। তেনেকুৱা চলি আছে। সেইকাৰণে কংগ্ৰেছে কিবা কাৰণত কংগ্ৰেছৰ যিটো ট্ৰেডিশ্যনেল ভোট বেছ, সেইটোৰ উপৰিও বোধকৰোঁ আগতে কেতিয়াও কংগ্ৰেছক ভোট দি নোপোৱা মানুহৰ ভোট পাইছে। সেইটো কথাৰ কাৰণে মনটো ভাল লাগি আছে। কেনেকৈ ধৰি ৰাখিব পাৰি সেইখিনি ভোট, ভৱিষ্যত সময়ত তেনেকুৱা ভাল কিছুমান সিদ্ধান্ত কংগ্ৰেছ দলে ল'লে ৰাইজৰ উপকাৰ হ'ব, ৰাইজ উপকৃত হ'ব। আৰু এটা বেলেগ কুৱেশ্যন এটা আছিলে, আপোনালোকক আগদিনাখন দিচাঙত লগ কৰিলে সভাপতি কেইবাটা দলৰ আপোনালোকৰো আছিলে, তাৰপিছতে দেখা গ'ল আঞ্চলিক দল কেইটা, যিকেইটা আঞ্চলিক দলে আপোনালোকৰ লগত নিৰ্বাচন কৰিলে তেওঁলোকে লগ হৈছে আৰু কৈছে যে তেওঁলোকে একেলগে খেলিব, একেলগে কংগ্ৰেছ কিন্তু নাই। মই এই কথাটো শুনিছোঁ, আমাৰ সাংসদ অজিত ভূঞা ডেঙাই তেনেকুৱা কথা এটা কৈছে। কিন্তু অজিত ভূঞা তাৰ মই একোতো বেয়া কথা ক'বই নোৱাৰোঁ। তেখেতক আঞ্চলিক দল হিচাপে নহয়, অজিত ভূঞা কা আন্দোলনৰ এজন বিৰোধী ব্যক্তিত্ব হিচাপে আমাৰ দলে সমৰ্থন কৰিছিলোঁ, আৰু পৰৱৰ্তী সময়ত তেখেতৰ দলৰ নেতা কিন্তু কংগ্ৰেছ দলৰ চিম্বলত খেলিছিলে, কিন্তু বাকীকেইটা দলে তেনেকুৱা কৰা নাই। সেই গতিকে অজিতদাৰ নেতৃত্বত যিটো হৈছে সেইটো নিশ্চয় চাব লাগিব। নাই, মই মোৰ নিজৰ সমষ্টিত কৰি আহিছোঁ। মই ব্লক কংগ্ৰেছে কৰিছোঁ, জিলা কংগ্ৰেছত কৰিলে, আৰু ক'ৰবাত তেনেকৈ হৈছে বুলি মই গম পাওঁ। আৰু ইয়াততো অকল আমাৰ সভাপতিহে গৈছিলে, সভাপতিয়ে কেনেকৈ অকলে পৰ্যালোচনা কৰিব, সেইটো বেলেগ ধৰণৰ মিটিং হয়, পৰ্যালোচনা নহয়। মোৰ যিমান দূৰ বিশ্বাস। সেইটো মই আগতেও কৈছোঁ, অংকত কেঁচা। মই ফাৰ্ষ্ট ডিভিজন নাপালোঁ অংকত, ছেকেণ্ড ডিভিজন। সেইকাৰণে মই পূৰা ক'ব নোৱাৰোঁ, কিন্তু আগতে নোপোৱা এখন পাম বুলি যথেষ্ট আশাবাদী। কাৰণ আগতে ভোট নিদিয়া মানুহে ভোট দিছে আমাক, সেইকাৰণে ভাল হ'ব। আৰু দিয়াবিলাকেতো আপোনালোকে নোলোৱা ভোটখিনি আমি পামেই, সেই গতিকে মানে বিজেপি দলে নোলোৱা ভোটখিনি পামেই। সেইকাৰণে বিজেপিয়ে যিবিলাক সমষ্টি এৰি দিছিলে সেইকেইটাতো বুটলিব পাৰিমেই, আৰু আগতে বিজেপি হাতত থকাকেইটা আমি পাম কিজানি। হ'ব, আৰু এটা আছে, এক ছেকেণ্ড। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে যি আমাৰ 7 ভনী ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদ আলোচনাৰ মাজেৰে কৰিম বুলি কৈছিল, কিন্তু তাৰ পিছতো চুবুৰীয়া ৰাজ্যসমূহৰ অসমৰ মাটিত আগ্ৰাসন, অসমীয়া মানুহৰ সম্পত্তি ধ্বংস কৰা কাৰ্যসমূহ চলি আছে। বিশেষকৈ অৰুণাচল অসম, নাগালেণ্ড অসম, মোৰ সমষ্টিটো অবৈধ বেহা বেপাৰ চলি আছে। ডিছপুটেড লেণ্ড বুলি কৈ অসমৰ মাটিৰ পৰা শিল বালি কয়লা আদি খনন চলি আছে চৰকাৰী পৃষ্ঠপোষকতাত। শেহতীয়াকৈ নাগালেণ্ডৰ চৰকাৰে মোৰ বিহুবৰ গাঁও পঞ্চায়তৰ হদহদী নামৰ এটা অঞ্চলতো তেনেকৈ বহুত কোটি টকীয়া এটা প্ৰজেক্ট অসমৰ সীমাত বহাব বিচাৰিছে, অসমৰ মাটিত বহাইছে। এইটো দুৰ্ভাগ্যজনক। মই আমাৰ গৃহ দপ্তৰলৈ আবেদন জনাওঁ তেওঁলোকে যাতে এইখিনি নহয়,
অসমীয়া মানুহৰ নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰে।